তো সাংবাদিক বন্ধুসকল আপোনালোকক আজি নিমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্য হ'ল আমাৰ যোৱা 15 তাৰিখে সন্ধিয়া গোগামুখ জুবিন ফেন ক্লাব আৰু গোগামুখ ব্যৱসায়ী সন্থাৰ মাজত এটা আলোচনা হৈ গৈছিলে যে আগন্তুক দীপাৱলীটো আমি গোগামুখবাসী ৰাইজলৈ এটা বিনম্ৰ গুহাৰি জনাব বিচাৰিছোঁ যে এইবাৰ দীপাৱলীত আমি গোগামুখত আতচবাজি আৰু অতিৰঞ্জিত শব্দ প্ৰদূষণৰ যিটো আমি ব্যৱহাৰ কৰি আহিছিলোঁ তাৰ বিপৰীতে আমি এইবাৰ মাটি চাকি জ্বলাই দীপাৱলীটো উদযাপন কৰিবৰ বাবে আমি গোগামুখবাসী ৰাইজক এটা বিনম্ৰ গুহাৰি জনাব বিচাৰিছিলোঁ আৰু তেওঁলোকে ব্যৱসায়ী সন্থাই ইতিমধ্যে আমাৰ লগত সহমত পোষণ কৰিছে আৰু তেওঁলোকেও গোগামুখবাসী ৰাইজলৈ আহ্বান জনাইছে যে এইবাৰ গোগামুখত আমি দীপাৱলীটো মাটি চাকি জ্বলাই যিটো নীতি নিয়মেৰে আমি কৰিব লাগে তেনেদৰে উদযাপন কৰিম আৰু যেহেতু আমাৰ ইয়াৰ আমতো মৰমৰ শিল্পী জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত গোটেই অসমতে যিটো এটা শোকাকুল পৰিৱেশ বিৰাজ কৰি আছে তো তেনে ক্ষেত্ৰত আমি বিচৰা নাই যে ধৰক চবেই আতচবাজি ফুটাই শব্দ প্ৰদূষণৰ সৃষ্টি কৰি এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি কৰক তাৰ বিপৰীতে সকলোৱে মাটি চাকি জ্বলাওক মাটি চাকিৰ সন্মুখত আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পেলাই একপি ফটো মাৰি ফেচবুকত আপলোড দিওঁ যাতে তাৰ জৰিয়তে আমি জুবিনদাৰ ন্যায় ক্ষেত্ৰত অকণমান হ'লেও সহযোগ কৰিব পাৰোঁ এইখিনি আমি বিচাৰিছোঁ গোগামুখবাসী ৰাইজৰ পৰা যিহেতু সকলোৰে ঘৰত এজন নিজৰ সদস্য ঢুকুৱাৰ নিচিনা হৈছে পৰিৱেশটো তো সকলোৱে জুবিনদাক ভাল পায় তো জুবিনদাক ভাল পোৱা প্ৰতিজন গোগামুখবাসী ৰাইজ যোনে জুবিনদাক মৰম কৰে আশা কৰিছোঁ আমি তেওঁলোকে আমাক এই ক্ষেত্ৰত সঁহাৰি জনাব আৰু দীপাৱলীটো তেনেকৈ মাটি চাকিৰ ব্যৱহাৰেৰে এবাৰ আমি উদযাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ এইটো আমি আশা কৰিছোঁ আৰু বাকী আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আহ্বান জনাইছিলে যে থলুৱা উদ্যোগীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ অকণমান অসুবিধা হ'ব কিন্তু তাৰ বিপৰীতে আমাক গোগামুখ ব্যৱসায়ী সন্থাই যিটো সহযোগ জনাইছে এই ক্ষেত্ৰত আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত